বড়ো ৰাইটাৰ্ছ একাডেমি অথবা বড়ো লেখক সংস্থা এই সাহিত্য অনুষ্ঠানটো প্ৰতি বছৰে সাহিত্যিকসকলক বঁটা প্ৰদান কৰা হয় তেওঁলোকৰ সৃষ্টি সাহিত্য সৃষ্টিৰ ওপৰত এই বছৰ 2024-25 কাৰণে 7খন পুৰস্কাৰ দিয়া হ'ব আৰু এই 7খন পুৰস্কাৰৰ কাৰণে বড়ো লেখক সংস্থাৰ গঠিত পুৰস্কাৰ কমিটিয়ে আমালৈ 7জন সাহিত্যিকৰ নাম প্ৰেৰণ কৰিছে তেওঁলোকৰ সাহিত্য সৃষ্টিৰ ওপৰত ভিত্তি কৰি পেলাই জুৰি বৰ্ডে বাছনি কৰা কিতাপসমূহৰ বাবে বড়ো লেখক সংস্থাই এই 7খন সাহিত্য পুৰস্কাৰ আগন্তুক মাৰ্চ মাহৰ 16-17 তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাই স্থিত ৰাজস্থান ভৱনত অনুষ্ঠিত কৰিব সাহিত্য অনুষ্ঠান এই সাহিত্য অনুষ্ঠানত প্ৰদান কৰা হ'ব এই সাহিত্য পুৰস্কাৰসমূহ এইবেলি সাহিত্য পুৰস্কাৰৰ বাবে মনোনীত ব্যক্তিসকল হ'ল অনিলা বসুমতাৰী আসাম মছাৰী লিটাৰী এৱাৰ্ডৰ বাবে তেওঁ বঁটা পাইছে তেওঁৰ লেখনি এখন কিতাপৰ বাবে কিতাপৰ ওপৰত ভিত্তি কৰি পেলাই জুৰি বৰ্ডে তেওঁক এই পুৰস্কাৰটো দিয়া হৈছে কিতাপৰ নাম হৈছে दोंसे बेरायनाय खन्थाइ মানে কবিতা পুথি আৰু এই পুৰস্কাৰৰ বাবে বড়ো লেখক সংস্থাই দিয়া হ'ব এখনি মাননী পত্ৰ আৰু 10,000 টকা কেছ টকা নিমাতী মছাৰী উন্दै লিগিৰি বান্থা এই এৱাৰ্ডটো হৈছে ক্লাছ 8ৰ পৰা ক্লাছ 12 লৈকে পঢ়ি থকা সাহিত্যিক নাইবা লেখক লেখিকা এই পুৰস্কাৰৰ বাবে এইবাৰ মনোনীত কৰা হৈছে মমতা বসুমতাৰী তেওঁ বৰ্তমানে ক্লাছ 9ত পঢ়ি আছে আৰু এই পুৰস্কাৰৰ বাবে বড়ো লেখক সংস্থাই তেওঁক এখন মাননী পত্ৰ আৰু নগদ 25,000 টকা প্ৰদান কৰা হ'ব বড়ো খুগা থুনলাইনি অজা সুকুমাৰ বসুমতাৰী থুনলাইনি বান্থা এই এৱাৰ্ডৰ কাৰণে এখন কিতাপত মনোনীত কৰা হৈছে কিতাপৰ নাম হৈছে ভূটানী নাৰেং কমলা এই কিতাপটো লিখিছে ফৰদেৱ নাইবা প্ৰদীপ কুমাৰ ব্ৰহ্মই এই বঁটাটোত থাকিব এখন মাননী পত্ৰ আৰু নগদ 10,000 টকা তেনেকৈ বড়ো যুৱা সাহিত্য এৱাৰ্ড এই এৱাৰ্ডৰ বাবে মনোনীত কৰা হৈছে ৰঞ্জয় ব্ৰহ্ম কিতাপৰ নাম হ'ল দয়াউনো থাংবাই উক্ত পুৰস্কাৰৰ বাবে থাকিব এখনি মানপত্ৰ আৰু নগদ 10,000 টকা ফৰিংগিৰি মহেন্দ্ৰ মছাৰী সৰাউছলাই বান্থা এটা ট্ৰেন্সলেশ্যন অৰ্থ হয় অনুবাদ এৱাৰ্ড এইবাৰ পাইছে শ্ৰীযুত ৰণী সংগ্ৰাম ৰামচাৰী কিতাপৰ নাম হ'ল হাগ্ৰামানী অৰ এই বঁটাটোৰ বাবে তেওঁক প্ৰদান কৰা হ'ব এখনি মাননী পত্ৰ আৰু নগদ 25,000 টকা প্ৰবীণ বৰগেৰী খন্থাগিৰি থুনলাইনি বান্থা এই এৱাৰ্ডৰ বাবে মনোনীত কৰা হৈছে বিপিন চন্দ্ৰ ব্ৰহ্ম এজন কবি তেওঁ দিয়া হ'ব বহেতি সাঞ্চি নামৰ কিতাপৰ বাবে বঁটাৰ কেছ এৱাৰ্ড হ'ব 5,000 টকা আৰু এখনি মানপত্ৰ শেষত অৰূপগড়া বসুমতাৰী পাওঁতে বান্থা এখন নাটকৰ ভিত্তিত এই বঁটাটো প্ৰদান কৰা হয় আৰু এই বঁটাটোৰ বাবে মনোনীত কৰা হৈছে বিৰঞ্জিয়া জে মোছাহাৰী কিতাপৰ নাম হ'ল
নাটকৰ নাম হ'ল চান মোখাংনি জিঞ্জিৰি। এই এৱাৰ্ডৰ বাবে কেছ এৱাৰ্ড হ'ব 5,000 টকা আৰু এখনি মানপত্ৰ। বড়ো লেখক সংস্থাই প্ৰতি বছৰে সাহিত্যসকলক নাইবা সাহিত্যলৈ মন মেলা ব্যক্তিসকলক উদগনি স্বৰূপে এই এৱাৰ্ডসমূহ দিয়া হয়। আৰু তেনেকৈয়ে 2017 চনৰ পৰা আৰম্ভ কৰা এই সাহিত্য পুৰস্কাৰসমূহেৰে আমাৰ বহু নতুন নতুন সাহিত্য সৃষ্টি হৈছে। কণ ছোৱালীৰ মাজত সাহিত্য সৃষ্টিৰ বাবে মনোযোগ দিয়া আমি উপলব্ধি কৰিছোঁ। আৰু তেনেকৈ প্ৰতি বছৰে আমি 2017 চনৰ পৰা আজি 2024 চনলৈকে এই সাহিত্য পুৰস্কাৰসমূহ প্ৰদান কৰি থাকিব পৰা হৈছে। আগন্তুক সময়ত আমি আশা কৰিছোঁ যে বড়ো সাহিত্য ভঁৰালত বহু মূল্যৱান পুথিসমূহে আমাক টনকিয়াল কৰিব আৰু বড়ো ভাষা সাহিত্য প্ৰসাৰৰ বাবে আমাক যিখিনি উপাদান লাগে সেইখিনি যথেষ্টভাৱে আমি পাই যাম।